নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথাকে কোৱাৰ কাৰণে আহিলো যোৱা কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ বুকুৰ আপোন মুৰতি একেলগৰ ফিলছফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছো আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছো কাৰণ ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছো শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমা ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পাছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আসলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপিৰ আশাত মামাকে দুখী সজাই কেংগেৰু কাউট পাতি যে নিজৰ ডিগ্ৰী দিলে কিন্তু আচলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছো শ্ৰদ্ধা ৰাইজ আমি যেটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰো হেতু উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলো তেখেতেই আমাৰ ব্ৰেণ্ড এম্বাসেডৰ হিচাপে গাইড কৰিছে যে মই সংযুক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যামকানুৰ সৈতে মিলি আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতো দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সংযুক্ত আছে বুলি বহু ভিডিঅ' আছে মই আপোনালোকক জনাম দেখুৱাম এই ব্যক্তিজন আমি যেতিয়া বাহিৰত অনুষ্ঠান যতে কৰো আমি তেখেতৰ পৰা আলোচনা কৰো আৰু যেহেতু আমাৰ ব্ৰাণ্ড এম্বাসেডৰ আৰু যেতিয়া আমি বিদেশত কৰিলো দুইবাৰ তেওঁ বেংককত গৈছিলে আৰু এইবাৰো যেতিয়া আমি ছিংগাপুৰত কৰিবলৈ গলো তেখেতক আমি কলো যে ছিংগাপুৰত কৰিব বিচাৰিছো সো আমি কলো এনেকৈ কৰিব আমাৰ গোটেই প্ৰগ্ৰামটো এনেকুৱা হ'ব তেখেতক কলো যে তুমি যাবা নেকি তেখেতে কলে যাম মই যাম মোৰ লগত মোৰ ভাতৃ সন্দীপনক লৈ যাম আৰু মেনেজাৰ সিদ্ধাৰ্থ যাব আৰু আমাৰ শেখৰ যাব সো এনেকৈ কলে কোৱাৰ পাছত আমি পিছত আৰু কি সংগীত শিল্পীও আহিলে সো কোৱাৰ পিছত আমি আয়োজন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিলো আৰু প্ৰথম কথা শ্ৰদ্ধেয় ৰাইজ জুবিন গাৰ্গক মতাটো পাপ নহয় উত্তৰ পূৰ্ব আটাইতকৈ ডাঙৰ অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূৰ্ব আটাইতকৈ ডাঙৰ যিজন সংগীত শিল্পী তেখেতক নিমন্ত্ৰণ কৰাটো যিহেতু আমাৰ ব্ৰেণ্ড এম্বাসেডৰো হয় আমাৰ লগত সংপৃক্ত হয় আৰু তেখেতক মতাটো পাপ কৰা নাছিলো এটো আমাৰ দায়িত্ব আছিলে তেখেতক নিমন্ত্ৰণ কৰাটো তেখেত কিয় 17 তাৰিখে আহিলে এটো প্ৰশ্ন হৈছে তাৰ আগতে সুস্থ দেহাৰে আহিছে বুলি বহুতে লিখিছে কিন্তু তাৰ দুদিনমান আগতে তেখেতে আমাৰ 7 ছেপ্টেম্বৰত মুম্বাইত তেওঁ খুব ধুনীয়া পাৰফৰমেন্স কৰিছে মুম্বাইত আৰু তেখেতে 1 তাৰিখে নে 3 তাৰিখে দিল্লীত তেখেতে পূজাত এটা অনুষ্ঠান কৰাৰ কথা আছিল সম্পূৰ্ণ কনসাৰ্ট বা মিউজিক্যাল প্ৰগ্ৰাম কৰাৰ কথা আছিল কেৱল প্ৰগ্ৰাম তেওঁ লাইন হৈছে তেখেতে প্ৰগ্ৰাম কৰি আছিল সো কটিকে সুস্থ দেহাৰে আমি অনাটো আমাক এটা অতি ভুল দোষাৰোপ কৰা হৈছে তৃতীয় কথাটো হৈছে তেখেতে 17 তাৰিখে এই কাৰণে আহিলে সিদিনা ডাইৰেক্ট ফ্লাইট আহিলে কাৰণ কলিকতা হৈ আহিলে বহুত দীঘলীয়া হয় 19 তাৰিখে আমাৰ অনুষ্ঠান আৰম্ভ হয় সো সেইকাৰণে 17 তাৰিখে গ্ৰুপ ফ্লাইটত তেওঁ আহিছিলে লগতে দলটো আহিছিলে আমি পেন পেচিফিক হোটেলত ৰাখিছিলো আমাৰ যত অনুষ্ঠান হৈছে তাৰ লগতে সানটেকৰ লগতে পেন পেচিফিক এখন 5 ষ্টাৰ হোটেল সকলো দলটো আমি ৰাখিছিলো ভালকে ৰখাৰ চেষ্টা কৰিছিলো আমি তেওঁলোকক কথা পাতিছিলো যে তেওঁ কৈছিলে আমি অলপ জিৰণি লম আৰু 19 তাৰিখে তেওঁ আৰম্ভণি অনুষ্ঠানত তেওঁ থাকিব আৰু 20 তাৰিখে তেওঁ দুটামান গান গাব ভূপেন হাজৰিকাৰ এটা ট্ৰিবিউট দিব এইটো আলোচনা আমাৰ হৈছিল পিছৰ 18 তাৰিখে দিনাখন 19 তাৰিখে আমাৰ অনুষ্ঠান আছিল 18 তাৰিখৰ দিনাখন আমি তেখেতক খবৰ কৰিতে শুই আছিল আমাৰ বহুত বিভিন্ন উত্তৰ পূৰ্ব মানুহ আছিল তেওঁ লগত তেওঁ ভায়েক আছিল আৰু তেওঁ সিদ্ধাৰ্থ আছিল মেনেজাৰ আৰু দল আছিল 19 তাৰিখৰ দিনা ঘটনাটো ঘটিলে যেতিয়া আমাৰ সেইদিনাখন উত্তৰ পূৰ্বৰ বিভিন্ন মন্ত্ৰী বিষয়াৰ লগত আমাৰ এখন মিটিং চলি আছিল উদ্যমী সকলৰ লগত ছিংগাপুৰৰ মিটিং চলি আছিল যাতে আমি ৰাতিপুৱাই গৈছিলো তেতিয়া এই জাহাজৰ ঘটনাটো কথা মোক সিদ্ধাৰ্থ শৰ্মাই ফোন কৰিছিল 3:30 বজাত আমাৰ মিটিং আৰম্ভ হৈছিল 12:30 বজাত সো 11:30 মানতে মই সংগীলা হোটেলত গৈছিলো আৰু তাত 3:30 মান বজাত আমি গম পাইছিলো যে এনেকুৱা ঘটনা এটা ঘটিছে সিদ্ধাৰ্থ ফোন কৰিছিল কোড ঘটিছে কেনেকৈ ঘটিছে আমি একো গম পোৱা নাছিলো লগে বহুখিনি তাকে লৈ বহুত ফোন আহিছিল কিন্তু মই উত্তৰ দিব পৰা নাছিলো আসলতে ইমান ডাঙৰ ঘটনাটো আমাৰ মৰমৰ বুকুৰ আপোন মানুহজন এনেকুৱা ঘটনা ঘটিছে কথাটো আমাৰ কাৰণে এটা থটমটৰ নিচিনা হ'ল আৰু লগে আমি দুটা ভাষাৰ লগত কথা পাতি তালৈ গলো
আৰু ঘটনাটো হ'ল আৰু এই ঘটনাটোৱে সকলোকে মুখৰে মাত নাইকিয়া কৰিলে আৰু গম পাই লগলে আমাৰ অনুষ্ঠানটো বাতিল কৰা বুলি আমাৰ হাই কমিছনে নিজস্বভাৱে ঘোষণা কৰিলে আৰু অনুষ্ঠান তাতে বাতিল কৰা হ'ল তাৰ পিছতো কোনবাই উলিয়াইছে আমি প্ৰগ্ৰাম কৰি আছিলো বুলি কিন্তু আসলতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতে এইটো ডিক্লেয়াৰ কৰিছিলে অনুষ্ঠানটো সম্পূৰ্ণ বাতিল কৰা হৈছিল আৰু সেইটো পিছতো আমি টিমটোৰ লগত লাগি কেনেকে আমাৰ পাৰ্থিৱ শৰীৰটো গুৱাহাটীলৈ পঠাব পাৰি তাৰ লগত মই কাম কৰিছিলো সিদ্ধাৰ্থ লগত আমাৰ মগত আমাকে যাবলৈ দিয়া হৈছিল সিদ্ধাৰ্থ আৰু সন্দীপন শেখৰৰ লগত আৰু তাৰ পিছতে কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে সেইদিনা মই কৈ আছিলো যে মগলৈ যাওঁ বুলি কোনোবাই সেইটো মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে কোনোবাই ক'লে যে শ্যামকানু মহন্তক ধৰি হত্যা কৰিব লাগে এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছো যে আমি গোটেই প্ৰক্ৰিয়াটোত কোনো পধ্যে জড়িত নাছিলো য'ত ঘটনা ঘটিছিলে তাত 12-13 মান অসমীয়া সমাজৰ লোক আছিলে আৰু বিভিন্ন দলটো আছিলে যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহু দূৰত আমি আছিলো আমাৰ দলটো বহু দূৰত আছিলে সো আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যেটো কৰিছে শ্ৰদ্ধেয় ৰাইজ তাৰ এটা ন্যায় বিচাৰিছো এতিয়া এসআইটি হৈছে আমি খুব আদৰণি জনাম যি প্ৰশ্ন হয় উত্তৰ দিব বিচাৰিছো কাৰণ আমাৰ ফালৰ পৰা আমি ক'বলগীয়া কথাখিনি আমি কম আমি আদৰণি জনাইছো সঠিক তদন্ত হোক কিন্তু এই যেটো ঘটনা ঘটিছিলে জাহাজখনত বহু দূৰত আমি আছিলো আৰু আমাক এই ঘটনাটো সময়ত এই যিজন ব্যক্তি আছে তেওঁলোকে তাৰ কথা ক'ব পাৰিব কিন্তু আমাক এই ঘটনাটো সময়ত আমাক সম্পৰ্কে কোৱা আমাৰ একচুয়ালি আমি নাজানিছিলো কিন্তু এটা কথা হয় এই যেটো ঘটনা হ'ল এই ঘটনাটো আমাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছে আমাৰ জুবিন গাৰ্গ আমাৰ কাৰণে আছিলে সাহস জুবিন গাৰ্গ আমাৰ আছিলে ব্ৰেণ্ড এম্বাসেডৰ জুবিন গাৰ্গ আমাৰ অনুষ্ঠানটো মূল হৃদপিণ্ড আছিলে হৃদপিণ্ডজন যোৱাৰ পাছত আমাৰ যি অৱস্থা হৈছে গোটেই দলটোৰ আমাৰ গোটেই বিধ্বস্ত অৱস্থা আমাৰ সকলোৰে আৰু ইয়াৰ পাছত যেটো আক্ৰমণ হৈছে আমাৰ পৰিয়ালৰ ওপৰতো আক্ৰমণ হৈছে ফেক ভিডিঅ ওলাইছে ফেক ফোন কল ভাইৰেল হৈছে ইমান জুবিন গাৰ্গে এই অনুষ্ঠানটো নিজৰ বুলি আগুৱাই লৈ গৈছিল তেওঁ অনুষ্ঠানটোৰ গুৰুত্বটো বুজি পেলাই নিজকে আগুৱাই লৈছিল আৰু সেইজন ব্যক্তিৰ স্মৃতিত আমি বহু কৰিবলগীয়া আছে কিবা যদি জীৱনত কৰিব বিচাৰো জুবিনৰ স্মৃতিত নিশ্চিতভাৱে কৰিব বিচাৰিম কিন্তু এই যেটো অন্যায় হৈছে যেটো মিছা অপবাদ দিছে ন্যায় হোক চৰকাৰক বিচাৰিছো ন্যায় হোক আৰু আমিও ন্যায়ালয়ত যাব লাগিব আমাক দেখত আইন বুলি এটা বস্তু আছে যে মিছা অপবাদত আমাক যেটো কৰা হৈছে বা নিজৰ ঘৰলৈ যাব নোৱাৰা অৱস্থা হৈছে আমি নিশ্চিতভাৱে কিছুমান মানুহ উচতনি দি যেটো কৰিছে আমি ন্যায়ালয়ক নিশ্চিতভাৱে ক'ব লাগিব যে আমাক ন্যায় দিয়ক সুৰক্ষা দিয়ক আৰু ৰাইজৰ পৰা ন্যায় বিচাৰিছো চৰকাৰৰ পৰা ন্যায় বিচাৰিছো আৰু জুবিনৰ আমাৰ মহান শিল্পী আমাৰ মৰমৰ বুকুৰ আপোন মানুহজনৰ আত্মাই চিৰ শান্তি পাওক ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো ন্যায় বিচাৰিছো ধন্যবাদ